যোৰহাটলৈ এটা বিশেষ কামত গৈ আছো মানে মামাৰ দিয়া স্কুটি এখন ল'বলৈ গৈছো এফালে স্কুটি নমাই আছে যাই চাওগে ফালে গাড়ীত পুৰা বহুত স্মুথ আছে ন এক্সেলটো মাইণ্ডে আমাৰ চলাইছে যে আৰু আমাৰ গাড়ী নাম্বাৰ 2025 এগ্ৰিকালচাৰ সব বস্তু ন মানে পাম চাম হওক এইবিলাক সব ন নতুন স্কুটি চলাই আছো এইফালে চাওক আৰু এবাৰ দিছে আপোনাৰ জুপিটাৰ এইখন চাই লওক আৰু ফিল কেনেকুৱা মামা স্কুটি ক'ত ল'ব কেনেকে ল'ব আপোনালোকে সকলোখিনি দেখাই আছে হেল্ল' গাইজ কি খবৰ আশা কৰোঁ সকলো ভালে আছে আৰু আজি বহুত দিনৰ মূৰত এটা ব্লগ দিব গৈছো আৰু আজি ব্লগটো অকণমান বিশেষ হ'ব চ' বিশেষ মানে কি আজি গৈ আছো আপোনাৰ যোৰহাটলৈ এটা বিশেষ কামত গৈ আছো মানে মামাৰ দিয়া স্কুটি এখন ল'বলৈ গৈছো মামাৰ স্কুটি ল'বলৈ গৈছো আমাৰ ঘৰলৈ আহি আছে মামাৰ স্কুটি চ' মামাৰ স্কুটি ল'বলৈ গৈ আছো আৰু ক'ত ল'ম কি কথা সকলোখিনি দেখিব আৰু যিসকলে হায়াৰ ছেকেণ্ডেৰীত মামাৰ স্কুটি পাব যিসকলে এতিয়ালৈকে যোৰহাটৰ পৰা পোৱা নাই ক'ত পাব তেওঁলোকে যোৰহাটত মামাৰ স্কুটি সেইখিনি সকলোখিনি ব্লগটো দেখিব পাব কাৰণ আমাৰ ভণ্টিয়ে পাইছে মানে চ' আজি ল'বলৈ গৈ আছো মামাৰ স্কুটি যোৰহাটত ক'ত দি আছে কি কথা সকলোখিনি দেখাই আছো ব্লগটো চাই থাকক আৰু বহুত দিন ব্লগ দিয়া নাই সেইখিনি কথা ৰাস্তাত ধুনীয়াকৈ কৈ আছো আৰু গাইছ এতিয়া গৈ আছো বঢ়িয়াকৈ স্কুটি ল'বলৈ আৰু সেইফালে আহি ঢেকীয়াজুলি পাইছোহি আপোনালোকে চৰি ঢেকীয়াজুলি নকৰো আমাৰ চিনামৰা পালোহি আহি আপোনালোকে ব্লগটো চাই থাকক আৰু সকলোখিনি দেখাই আছো ক'ত পাব কি কথা আৰু যদি কোনোবাই এই দুই এদিনতে আনিবলৈ যোৱা কথা আছে তেতিয়া আপোনালোকে ব্লগটো চাই গম পাই যাব যে ক'ত স্কুটি দি আছে আমাৰ তো আপোনালোকে ব্লগটো চাই থাকক আৰু আপোনালোকক দেখাই আছো যে ক'ত স্কুটি দি আছে মানে স্কুটি দি আছে এবাৰ অকণমান বেলেগ চাইডে মানে যিহেতু জুপিটাৰ দিছে আৰু জুপিটাৰ আপোনাৰ টিভিএছ ডিলাৰত দিয়া নাই মানে এবাৰ দি আছে আপোনাৰ বেলেগ চাইডে আৰু এইফালে ভণ্টি আছে লগত আৰু এইফালে গৈ আছো আমি এইফালে আপোনাৰ চিনামৰা পাইছোহি আহি পিনি ভিডিঅ' চাই থাকক এইফালে মোহন আছে এইফালে মানস আছে আমি গোটেইকেইটা গৈ আছো স্কুটি আনিবলৈ আৰু এইবাৰ দিছে আপোনাৰ মানে টিভিএছ জুপিটাৰ আগতে দিছিলে আপোনাৰ প্ৰিজাৰ যোনখন আপোনাৰ হিৰো প্ৰিজাৰ দিছিলে কিন্তু এবাৰ জুপিটাৰ দিছে কিন্তু একেই মানে ৰঙাই দিছে অলৰাইট গাইজ আমি আহি পাই গ'লোহি আপোনাৰ লাহোতেই আৰু লাহোতে আমাৰ ব্ৰ এজন আছে লগ কৰি যাব লাগিব তাৰ আপোনাৰ আগতে আপোনাৰ মটৰ পাৰ্টছৰ দোকান এখন আছে তো এইখিনিতে ক'ত আছে এইটো আপোনাৰ ৰাহতি পেট্ৰল পাম্প পাই গ'লো এতিয়া জিকে প্লেচৰ ওচৰত আছে বুলি কৈছে আমাৰ ব্ৰটোৱে তো গাইজ এতিয়া কথাটো কি হ'ল আমাৰ কাৰ্পাল ভাইক পাই গ'লো তো এইফালে লগ পাই গ'লো আৰু আমাৰ কাৰ্পাল ভাই মানে ইয়াতে দোকান এখন আছে দোকানখনৰ নামটো কি আছিলে ৰামচন্দ্ৰ এছ'চিয়েট আৰু আপোনাৰ ষ্টিলৰ ডিলাৰ হয় ন আৰু ইয়াতে কি পাৰ্টছ পাবা তোমালোকে কি বস্তু পায় মানে এগ্ৰিকালচাৰ সব বস্তু ন মানে পাম চাম হওক এইবিলাক সব ন তো কাৰোবাক যদি কিবা ল'বলৈ থাকে এইখন হোটেল আপোনাৰ জিকে প্লেচ হোটেল জিকে প্লেচৰ জাষ্ট চাইডতে ৰামচন্দ্ৰ এছ'চিয়েটছ বুলি আছে আপোনালোকে আহি পিনি ল'ব পাৰে আৰু আমাৰ কাৰ্পাল ভাই ফোন নম্বৰ দি দিম কণ্টেক্ট কৰিলে ডিছকাউণ্ট পাই যাব মজা চ' এতিয়া আমি গৈছো অলৰেডি কৈছো আপোনাক স্কুটি ল'বলৈ আপোনালোকে ব্লগটো চাই থাকক আৰু ফটককৈ স্কুটিখন লৈ আপোনালোকে ক'ত ল'ব কেনেকৈ ল'ব আপোনালোকে সকলোখিনি দেখাই আছো আৰু এইফালে নতুন বাইকো কিনিছে ল'ৰাই একদম N160 আৰু আপোনালোকে যদি ইউটিউবত চাই কাৰ্পাল সিং অফিচিয়েল দেই এইটোত আপোনালোকে ইউটিউবত চাব আমাৰ ছাৰক পাই যাব নেকি চ' এইটো আপোনাৰ লাহোটি পেট্ৰল পাম্প আৰু এইখন হৈছে আপোনাৰ ৰামচন্দ্ৰ ষ্টীল আপোনাক যদি কিবা আপোনালোকৰ পাৰ্টছ লাগে এগ্ৰিকালচাৰ ইয়াৰ পৰা আহি পিনি কণ্টেক্ট কৰি ল'ব পাৰে এইখন দেই চাই লওক হোটেল জিকে প্লেচ জাষ্ট চাইডত আছে চ' এতিয়া অকণমান এইখিনিতে ৰৈ লৈছোঁ মানে মানসতে অকণমান টয়লেটলৈ গৈছিলে এতিয়া ৰৈ পিনি বঢ়িয়াকৈ আকৌ যাব লাগে স্কুটি আনিবলৈ কাৰণে আৰু স্কুটি মই নহয় বা ভণ্টিয়ে পাইছে দেই কেনেকুৱা ফিল কেনেকুৱা মামা স্কুটি অঁ চ' কথাটো কি হ'ল মানে স্কুটিখন যিটো টাইমত দিছে ন একদম মানে বেয়া টাইম কাৰণ এইটো টাইমত চবৰে এক্সাম হৈ থাকে আৰু মানে তাই এক্সামো চলি আছে এতিয়া ফটকৈ আজি ৰাতিপুৱা ঘৰ পাইছেহি আকৌ আজি ৰাতিকে মানে যাবই লাগিব চ' স্কুটিখন দিছে যেতিয়া একদম ইনষ্টেণ্ট ফোন কৰিছে কি মানে আহি লৈ যোৱাহি এনেকৈ কৰিব নালাগে যদি কোনোবাই চাই আছে অথৰিটি মানুহে চ' এটলিষ্ট 4-5 দিন আগত জনাব লাগে কাৰণ এতিয়া এইটো আপোনালোকে গম পায় এক্সামৰ ছিজনত মানে ষ্টুডেণ্ট গুৱাহাটী বা যোনখিনি বাহিৰত অলপ দূৰত পঢ়ি আছে গুৱাহাটী হওক বা তেজপুৰ হওক এই চাইডে পঢ়ি থকাখিনি বা ডিব্ৰুগড় হওক ফটকৈ মানে খবৰ দিয়াৰ লগে লগে আহিব নোৱাৰে ন ত' আপোনালোকে 2-3 দিন আগত ফোন কৰিলে মানে কিবা এটা মেনেজ কৰিব পাৰি চ' এতিয়া ফটকৈ ফোন কৰিছে কি আজি স্কুটিখন লৈ যাই বুলি চ' আহিবলৈ বহুত দিগদাৰ হয় মানে বহুখিনি মেনেজ কৰি পিনি আহিবলগীয়া হৈছে আৰু আকৌ আজি ৰাতিপুৱা পাইছেহি এতিয়া স্কুটি লৈ আকৌ আজি ৰাতিলৈকে মানে চুপাৰ আছে আকৌ ওলাই যাব চ' এনেকুৱা কথা আৰু কাৰণ এতিয়া যিহেতু চবৰে এক্সাম হৈ আছে এইখিনি বস্তুখিনি অকণমান তেওঁলোকে চাই ল'ব লাগে আৰু গৈ আছো গাইজ হাইৱেত উঠি গ'লো আৰু হাতীগড় পাইছোহি আহি পিনি আৰু ইয়াৰ পৰা আৰু অলপমান আগলৈ যাব লাগিব আৰু অলপমান আগলৈ গ'লে আমি পাই যাম আমাৰ ডেষ্টিনেশ্যন এইফালে মুখাই উজা কলাক্ষেত্ৰ আছে আমি মানে আহি পিনি অকণমান আগ পাই গ'লোহি মানে অলমষ্ট আপোনাৰ লাডৈগড়ে পাই গ'লোহি আমি কিন্তু এতিয়া লাডৈগড় যিটো নহয় মানে জিজটো পাৰ হৈ আহিলোঁ চ' জিজ পাৰ হ'ব নালাগে কথা পাতি তাতে মানে গমেই নাপালোঁ চ' এতিয়া আছে যিহেতু পদুমণিত চ' আকৌ এতিয়া বেক হৈ গৈ আছোঁ মানে আৰু এইফালে এইটো আমাৰ 0PP পেট্ৰল পাম্প আৰু কথাটো কি হ'ল
আপোনালোকে ক'ব আপোনালোকৰ কোনে কোনে স্কুটি পাইছে, ভণ্টি দাদা ভাইটি কোনে কোনে পাইছে কমেণ্ট কৰি জনাব। আৰু এতিয়া গৈ আছোঁ বঢ়িয়াকৈ আকৌ বেক হৈ পিনি, যিহেতু আজি স্কুটি দি আছে পদুমণিত, চ' পদুমণি ক'ত দি আছে দেখা যাব। ফাইনেলি আহি পাই গ'লোহি আমাৰ ডেষ্টিনেশ্যন, এইটো পানীকান্ত কাকতি লিখা আছে আগত। এইফালে স্কুটি নমাই আছে চাই চাওক, এইফালে গাড়ীত পুৰা মামাৰ স্কুটি। আৰু গৈ সেইফালে নতুন স্কুটি চলাই আছো, এইফালে চাওক বঢ়িয়াকৈ একদম। এইফালে মামাৰ স্কুটি পাই গ'লো দুখন। এইফালে আমাৰ দেখিছে নাম্বাৰ প্লেট চাওক 2025, আৰু এইবাৰ দিছে আপোনাৰ জুপিটাৰ, এইখন চাই লওক। আৰু এতিয়ালৈকে চলিছে আপোনাৰ 59 কিলোমিটাৰ, মানে যেতিয়া দিছিলে তেতিয়া 42 মান চলি আছিল, এতিয়া অলপমান যিহেতু আহিলোঁ 59 কিলোমিটাৰ, আৰু তেল একেবাৰে দিয়া নাই। এতিয়া 200 টকা এটা ভৰাই লৈছোঁ আমাৰ এইটো জিঅ'বিপিত, আৰু ইয়াত যিহেতু দামটো কম 95, ইয়াত ভৰাই ই ক'ত গ'ল টয়লেট। চ' এইটোৱে ঠিকে থাকে আছে, আগৰখনতকৈ বাৰু ভালেই পাইছোঁ অলপ দেই। এতিয়া আমি গাড়ী চাড়ী পাই গ'লোঁ, তেল চেলো ভৰোৱা হৈ গ'ল, আৰু এতিয়া আমাৰ টেষ্ট ৰাইডটো মাইনাদাই কৈছে, মই যিহেতু কৰিলোঁ বহুত স্মুথ আছে ন এক্সেলটো, এতিয়া মাইনাদাই আমাৰ চলাইছে যে, আৰু আমাৰ গাড়ী নাম্বাৰ 2025, আৰু বঢ়িয়াকৈ লোৱা হৈ গ'ল, কিন্তু তেল একেবাৰে দিয়া নাছিলে। এতিয়া মই 200 টকা ভৰাই আনিছোঁ, 200 টকা ভৰাওঁতে তেল উঠিছে এই ইমানটো চাওক, লাল দাগিতকৈ জাষ্ট অকণমান উঠিছে, আৰু চলিছে এতিয়া 100 কিলোমিটাৰ। 10 কিলোমিটাৰ। চ' এইটোৱে কথা, এইখন জুপিটাৰ আৰু এইখন চাই লওক একবাৰ, এইবাৰ জুপিটাৰ দিছে মানে। চ' এতিয়া আমি মিনি ধাবালৈ গৈ লওঁ, কিবা এটা খাই লওঁ। ঐ সি সেইটোকে ক'লে আকৌ, মই নাচালোঁ ন, এটা কাম কৰোঁ মিনি ধাবালৈকে বৈ এতিয়া। তেতিয়া আমি গৈ আছোঁ বঢ়িয়াকৈ। এতিয়া মিনি ধাবালৈ যোৱা কথা আছিলে, কিন্তু মিনি ধাবা আজি বন্ধ, মানে আজি যিহেতু 31 তাৰিখ, চ' মিনি ধাবা আজি বন্ধ। আৰু নতুন বছৰৰ সকলোকে বহু শুভকামনা যাচিলোঁ। আপোনালোকে ক'ব নতুন বছৰটো কেনেকুৱাকৈ গ'ল, কেনেকৈ উদযাপন কৰিছে সকলোৱে। আমি সেই স্কুটি লৈ উদযাপন কৰিছোঁ, আৰু এতিয়া গৈ সেয়া কেন্দুগুৰি পাইছোঁহি আহি, আৰু অতি সোনকালে এটা ধুনীয়া ট্ৰিপ আহি আছে। ক'ত যাবা মোহন কৈ দিয়া আকৌ, ট্ৰিপত ক'ত যাবা কৈ দিয়া আকৌ। ডাইৰেক্ট ভিডিঅ' চাব, মানে একদম ছাছপেন্স, মানে মজা জেগাটোত যাম খালি। এইফালে চাওক প্ৰায় সন্ধিয়াই হৈ গ'ল, আৰু লওঁতে মানে ঘৰ পাওঁতে ৰাতিয়ে হ'বগৈ আজি দেখিছোঁ। চ' বাকী পিছত ইন ফিউচাৰত স্কুটি আৰু ধুনীয়া মানে ভিডিঅ' আহি আছে, স্কুটি কেনেকুৱা লাগে চলাই, কাৰণ মই চলাব লাগিব এতিয়া, এইটো যিহেতু গুচি যাবগৈ গুৱাহাটীলৈ, ঘৰতে থাকিব আৰু দি থাকিম আৰু আপোনালোকে এটা ভিডিঅ'। আৰু মোৰ মানে গ্ৰুপতো অকণমান প্ৰব্লেম হৈ আছে, চ' সেইকাৰণে মটৰব্লগো বহুত দিন হ'ল দিব পৰা নাই। আপোনালোকে অলৰেডি কৈছিলে কি হ'ল, বহুত দিন মই ভিডিঅ' দিব পৰা নাই। চ' GoProটো মানে কি হ'ল, যোনটো চাৰ্জিং পৰ্টটো থাকে সেইটো অকণমান প্ৰব্লেম দি আছে, চ' সেইটো ঠিক কৰি হৈ গ'লে আপোনালোকক ধুনীয়াকৈ আকৌ ভিডিঅ' আহি আছে। আৰু আকৌ এবাৰ কৈছোঁ, অতি সোনকালে এটা ধুনীয়া মানে ট্ৰিপ এটা আহি আছে আমাৰ, আমি লগত যাম 10জনমান। ক'ত যাম কি কথা সকলোখিনি ফিউচাৰত গম পাই যাব, মানে ইনষ্টাত মোক ফ'ল' কৰি ৰাখিব, ইনষ্টাত ইয়াতে নামটো ক'ৰবাত ওলাই আছে, তাতে ফ'ল' কৰি ৰাখিব, তাতে আপডেটখিনি সকলো পাই থাকিব। এতিয়া গৈ আছোঁ বঢ়িয়াকৈ, তো আপোনাৰ ঘৰ।